বিশ্বনাথৰ কাঠনিবাৰীত যোৱা নিশা দুষ্কৃতিকাৰীয়ে নিশাৰ আন্ধাৰৰ সুযোগ লৈ চলাই দিলে গৰু গোহালি। জানিব পৰা মতে নিশা 2মান বজাত এই ঘটনা ঘটে কাঠনিবাৰীৰ তুলসী চাহানী নামৰ লোকজনৰ ঘৰৰ আগফালে থকা গৰু গোহালিটোত কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। সৰ্বমুঠ 8জনী গাই গৰু থকা গোহালিত এজনী গাই গৰু জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰে। উক্ত ঘটনাৰ খবৰ পাই গাঁৱৰ লোকসকলে আহি প্ৰত্যক্ষ কৰে জ্বলি থকা গোহালিটো। আজি ৰাতিপুৱাৰ ভাগত জিঞ্জি আৰক্ষীয়ে উক্ত ঘটনাৰ খবৰ দিয়ে গোহালিৰ গৰাকীয়ে। বৰ্তমান জিঞ্জি আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীত আৰু তদন্ত অব্যাহত ৰাখিছে। বৰ্তমান সময়লৈকে কৰায়ত্ব কৰিব পৰা নাই কোনো দুষ্কৃতিকাৰী। দুইটামান বজাত ৰাতি উঠিছিলো। উঠাৰ পিছত গোহালি ছোৱালী চব ঠিকে আছিলে। মই বাহিৰ গলো, বাহিৰৰ পৰা আহিলো। অহাৰ পিছত গেট কিন্তু আমাৰ গেটটো খোলা বন্ধ আছিলে, কিন্তু গেটটো খোলা পালো মানে মই আহোঁতে। তাৰপিছত মই গৈ পেলাই বিচনাত গলো। বিচনাত যোৱাৰ পিছত 15-20 মিনিটৰ পিছত এইটো আগুনটো গোহালিত পালো। পোৱাৰ পিছত আমি দৌৰি যাওঁতে কিছুমান গৰুবিলাকক আমি উদ্ধাৰ কৰিব সক্ষম হলো, আৰু এটা গৰু তাতে জ্বলি থাকিলে নোৱাৰিলো আমি। আৰু গৰুবিলাকে জ্বলিছে, পোৱালীবিলাকো জ্বলিছে, ঘাইল হৈছে। আপোনালোকে ইয়াত কাৰেণ্টৰ ব্যৱস্থা কৰিছিলে? নাই, আমাৰ কাৰেণ্টৰ ব্যৱস্থা নাই, তাত ধোঁৱাও দিয়া নাই। কেনেকে এইটো আগুন হ'ল আমি বুজিব পৰা নাই। আচ্ছা, আপোনাৰ মুঠৰ ওপৰত কেইটা গৰু আপোনাৰ জুইত পৰিছে? আমাৰ 8টামান পৰিছে। 8টামান পৰিছে। এটাতো একেবাৰে নিহত হ'ল। আপুনি পশু চিকিৎসালয় বা পশু বিষয়ৰ পৰা কিবা সুবিধা পাইছেনে এতিয়ালৈকে? নাই, তেওঁ আমাৰ ইয়াত চাব চেণ্টাৰত থকা মানুহৰ লগত মই যোগাযোগ কৰিছো। ৰাতিপুৱা তেওঁ আহিছিলে, আৰু গাই গৰুবিলাক ৰাতি ভয়তে চব পলাই গৈছে। এটা গৰুক মানে তেওঁ ইনজেকশ্যন দিছে, দিয়াৰ পিছত দৰৱবিলাক লিখি দিছে তেওঁ। আৰু সেইটোৱে আৰু। আপুনি চৰকাৰৰ পৰা কিবা তেনেকুৱা সাহায্য বিচাৰিব নেকি? সাহায্যটো চবে ৰাইজে দেখিছে, গতিকে আমাক সাহায্য কৰিলে আমাক চব ৰাইজৰ কাৰণে আমাৰ কাৰণে উপকৃত হ'ম। আৰু যদি ৰাইজে আমাক চৰকাৰে এইটো বিষয় লৈ পেলাই গুৰুত্ব লৈ পেলাই যদি সহায় কৰে, তেতিয়া আমি ভাল পাম। আৰু এইটো যোনে জুই জ্বলাইছে তাৰ সঠিক তদন্ত বিচাৰে নেকি আপুনি? এইটোতো মই প্ৰশাসন বিষয়ববীয়াক আমি অনুৰোধ কৰিছো যে এইটো বস্তু তদন্ত কৰি পেলাই পলালে আমাৰ বুলি নহয়, চবৰে গাই গৰু আছে, তেনেকা বেলেগো কৰিব পাৰে। গতিকে তেনেকা মানুহক যদি কাৰেক্ট কৰি পেলাই আইনী ব্যৱস্থা যদি লোৱা যায়, তেতিয়া সেইটো কাৰণে মই প্ৰশাসনৰ ফালক গতিকে আমি অনুৰোধ কৰিছো। বিহালীৰ পৰা অমিত দাসৰ ৰিপৰ্ট, বি টাইম নিউজ অসম।